মই জুবিনে কৈছোঁ। ঐ তহঁতক কৈছোঁ, মোৰ উজনিৰ ল'ৰা ছোৱালীকেইটাক যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু গোলাঘাটৰ কেইটাক, চৰাইদেউ আৰু মাজুলীৰ কেইটাকো। শুনিছনে? গুৱাহাটী ফাললৈ আহানে? আহিলে মোক মাত এটা দি যাবি। মই এতিয়া সোণাপুৰতে আছোঁ। গাড়ীৰে বা বাছেৰে পাৰ হৈ গ'লে খিৰিকীখন নমাই চিঞৰি মাতিবি, জুবিন দা। মোৰটো নুলিয়াবি, নহ'লে জানই নহয় মই হয়তো সঁহাৰি দিব নোৱাৰিম, কিন্তু মনটো অলপ ভাল লাগিব, আত্মাটোৱে অলপ শান্তি পাব। পাৰিলে এখন্তেক ৰবি, ট্ৰাই টু ফিল মাই প্ৰেজেন্স। কান্দি কাটি হুলস্থুল নকৰিবি। পাৰিলে মোৰ গান এটাকেই গুণগুণাবি। মই চকুপানীবোৰ ভাল নাপাওঁ। আই ডোণ্ট লাইক টিয়াৰ্ছ, আই লাইক স্মাইলিং ফেচেছ, হেপী ফেচেছ। বাৰু বাদ দে সেইবোৰ, এটা দায়িত্ব দি যাম তহঁতক। পাৰিবিনে নাই কবি? অসমখনক বৰ ভাল পাওঁ মই। জাতি ধৰ্ম নিৰ্বিশেষে মানুহবোৰক বৰ ভাল পাওঁ। এতিয়া অসমৰ দায়িত্ব তহঁতৰ। যেনেকৈ উজনি অসম তহঁতৰ, তেনেকৈ নামনি অসমো, ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা সকলোখন জিলাৰ মানুহ তহঁতৰ। ব্ৰহ্মপুত্ৰখন তহঁতৰ, অসমখন তহঁতৰ। দায়িত্ব তহঁতেই ল'ব লাগিব। নাও ইউ আৰ ৰেছপনচিবল ফৰ আছাম এণ্ড আছামিজ পিপল। এইটো বুজিছোঁ। ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, পূৰা নামনি মধ্য অসমৰ মিয়া মুছলমানেও মোক মৰম কৰিছিল, মোৰ শ্ৰদ্ধাঞ্জলিও দিলে, মোৰ কাৰণে কান্দিলে, মছজিদ মাদ্ৰাছাত আল্লাৰ ওচৰত দোৱা কৰিলে। এতিয়াৰ পৰা তহঁতে মিলিজুলি থাকিবি, সিহঁতক মৰম কৰিবি। মই কৈছোঁ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। মাদ্ৰাছাৰ কণমানি ল'ৰাকেইটাই কোৰাণ পঢ়ি মোৰ বাবে কান্দিলে, দোৱাত মোৰ নাম ল'লে। এইবোৰ শুনিলে মোৰ আত্মাই শান্তি পায়। তহঁতি এতিয়াৰ পৰা লেলিজুলি থাকিবি, সিহঁতক মৰম কৰিবি। মই কৈছোঁ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই। মই কেৱল মানুহ, মানুহৰ বাবে গান গোৱা এজন। সেইবুলি আকৌ মোক কপি নকৰিবি। মই এটাই, জুবিন এটাই, নিজে কিবা এটা হনক, নিজে